টান হৈ আছে বিলাসীবাদ। বাকী কেইটা আজিৰ দিনৰ পিছৰ পৰা আমি ধৰি লৈছো আমি জিকি আছো। আল্লাহৰ ভগৱানে যদি ওপৰৰ পৰা কিবা টানি নিদিয়ে ইয়াৰ ক্ষমতা থাকিলে বিজি গাঁৱত যাওক না। মইতো বাৰে বাৰে কৈছো মই চেলাংলৈকে আজি ব্যৱহাৰ নকৰো, তাৰ ক্ষমতা থাকিলে গাঁও অঞ্চলত যাওক না। ভোটটো বহুত দূৰ। আল্লাহ ভগৱানৰ ওচৰত কংগ্ৰেছে 15টা বছৰ আছে, খালি ৰাজনৈতিকভাৱে গালি দিয়াৰ কথা নাই। আজিকালি আমি বিজেপিৰ বিৰুদ্ধে কথা কওঁ। বিজেপি যিকেইটা অন্যায় কৰিছে তাতকে 10 গুণ বেছি অন্যায় কৰিছে কংগ্ৰেছ। মাটি মাতা কিয় নিদিলে 15টা বছৰ? ডিভোটাৰ কিয় ক্লিয়াৰ নকৰিলে? ডিটেনশ্যন কেম্প কিয় বন্ধ নকৰিলে? তেওঁলোকৰ হাততো পাৱাৰ আছিলে, কওক তেওঁ কিয় নকৰিলে? ইমানগিৰি কাম কৰাৰ পাছত তাৰ পাছতো মুছলমানে ভোট দিব বুলি মইতো বিশ্বাস নকৰো। আৰু ধুবুৰী জিলাত মুছলিম বেছি, মুছলমানে ভোট দিব বুলি মই বিশ্বাস নকৰো। আপোনাৰ নাম আলী আকবৰ। মিয়া ৰাজনীতিত ইতিমধ্যে তলপাৰ হৈছে সমগ্ৰ। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে যোৱাকালি ষ্টেটমেণ্ট দিছিলে আমাৰ মিয়াৰ লগত কোনো ইয়ে নাই, ভাল বেয়া নাই, আমি 10টা চুক্তি দিছো, এই 10টা চুক্তি মানিলে মিয়াৰ লগত আমাৰ কোনো ধৰণৰ শত্ৰুতা নাই। নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে, আচলতে কথাটো ক'ব যায় তেওঁ নিজেই ঠগ খাইছে। মানে মিয়া মানুহ আমাৰ অসমীয়া মানুহৰ আগত আহিছে বুলি কৈছে। আচলতে তেওঁ ক্ষমা খুজিব লাগে, তেওঁতো আমাৰ বিৰুদ্ধে কথা ক'ব নালাগে, আমাৰ বিৰুদ্ধে কথাই ক'ব নালাগে। মিয়া মানুহ তেওঁলোকতকৈ আগত আহিছে বুলি কৈছে। কোনে কৈছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে। সেইকাৰণে ক্ষমা খুজিব লাগে। ক্ষমা খুজিব লাগে, তাৰ ইমান দিন যে মিয়া মানুহক খেদিম, এটা কৰিম সেইটা কৰিম ইমানবিলাকতো কৈ থাকিলে। ক্ষমাটো কাৰ ওচৰত বিচাৰিব লাগে? ক্ষমাটো কাৰ ওচৰত সমাজৰ শেষৰটো প্ৰশ্ন, আজি আপুনি ইয়াত যোগদান কৰিছে, আনফালে এআইডিএফ কৰ্মীসকলে প্ৰতিবাদ কৰিছে, এইসকল কৰ্মীক কেনেদৰে বুজাব? মইতো শুনা নাই। আচ্ছা আচ্ছা, ঠিক আছে, নাম ধৰি নক'ব। থাকে মানুহৰ ক্ষোভ থাকে, ৰাজনীতিক ক্ষোভ থাকে, ৰাজনীতিক গ্ৰুপ থাকে। আজি এজিপি বিজেপিৰ ভিতৰত কিমান টক্কৰ হৈ আছে, এজিপিৰ ভিতৰতো 2-3টা গ্ৰুপ হৈছে, থাকে দলত তেনেকে 2-এজনৰ কম বেছি থাকিব পাৰে, সেইখিনি মিলাই লওক, পাৰিম, মোৰ বিশ্বাস মই পাৰিম। 2-4টা দিন দিয়ক। আপুনি এটা সময়ত এআইডিএফ কৰ্মীক খুব বেয়াকে গালিও দিছে, আজি ৰাজহুৱাভাৱে ক্ষমাও বিচাৰিছে। আপুনি ভাবেনে যে এআইডিএফৰ যিমান কাৰ্যকৰ্তা আছে আপোনাক ক্ষমা কৰিব আৰু নিজৰ কাম কৰিলে বোধ ভাল হয় নেকি? অসহনীয় হয়। তেওঁলোকে চিনিয়ৰ দলত না, তেওঁলোকে বক্তব্য ৰাখি লওক, আমি লাষ্টত এআইডিএফ জইন কৰিলে এই মুহূৰ্তত ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যত পৰিকল্পনা আৰু কি, এইটো মই মুখেদি ক'ব লাগিব নেকি? এআইডিএফত জইন কৰিছো, এআইডিএফ কৰিম আৰু কংগ্ৰেছৰ যি দাদাগিৰি একদম মুচি শেষ কৰি দিবলৈ যি কৰিব লাগে চব। আপোনাৰ বিৰুদ্ধে কংগ্ৰেছত আপোনাৰ সমষ্টি এইটো হিচাপৰ বস্তু নহয়, এই নামটো চলিব লাজ পাম। কথা হৈছে মই ইতিমধ্যে সমষ্টিবাসী ৰাইজক আহ্বান জনাইছো, চৰিত্ৰহীন মানুহক, স্কিমত টকা মাৰি খোৱা মানুহক, অংগনবাদী চাকৰি বিক্ৰী খোৱা মানুহক, ৰাস্তাত টকা মাৰি খোৱা মানুহক, এই শ্ৰেণীৰ মানুহক দয়া কৰি আপোনালোকে ভোট দিব। এই শ্ৰেণীৰ 2টা আলী আকবৰৰ ভোট দিছে, আলী আকবৰ মিয়াক আপোনালোকে ভোট নিদিব। এই যে যিবিলাকে নাম কয়, মই নাম ধৰি এই মুহূৰ্তৰ কথা নকওঁ। মোৰ বিশ্বাস এইবাৰ জিন্দিগি কি হৈছে, এইবাৰ চৰিত্ৰহীন মানুহ, মদাহী মানুহ, জুৱাৰু মানুহ, এই শ্ৰেণীৰ মানুহক বিচিক দৰুৱা সমষ্টিত ৰাইজে এইবাৰ ভোট দিয়ে। অজেত আলী চৌধুৰী চৰি দে নামটো মুখেদি আহি গ'ল, ক্ষমা খুজিছো। তেওঁক মই ইছ্যু বুলি নধৰো, কংগ্ৰেছক ইছ্যু বুলি ধৰিব লাগিব। কংগ্ৰেছৰ কিছু ভোট আছে, সেই মানুহজনৰ নামত 200 ভোট আছে বুলি মই নামানো। কোনোবা নিৰ্দলীয় 2-এটা আহিব পাৰে বা হয়তো কংগ্ৰেছতো থাকিব পাৰে, কিন্তু বহুত দূৰত থাকিব।
আপুনি নিৰ্বাচন কৰাটো বেছি হ'ব। মোটামুটি আপোনালোকৰ দোয়াত মই জিকাটো খানা কিমান ভোটত জিকিব? অগণন ফেক্টৰ কোন হ'ব? ৰাজ্য দলো এতিয়া মিত্ৰ দলত নাই, ৰাজ্য দল অহা নাই, ৰাজ্য দলত প্ৰাৰ্থী দিব চাগে। ফেক্টৰতো কোনোবা নিৰ্দলীয় এটা আহি যাব পাৰে, কোনোবা নিৰ্দলীয় এটা আহি যাব পাৰে, নাইবা এই বন্ধুজনৰ নাম নকওঁ, তো কংগ্ৰেছৰ কিছু ভোট যদি গোটাব পাৰে, সব দল নামি হাতে ভৰি ধৰি যদি কিছু ভোট গোটাব পাৰে, তেওঁলোকেতো কংগ্ৰেছত থাকিব পাৰে, কিন্তু বহুত দূৰত থাকিব, বীৰসিং জেৰুৱা বেছি দূৰ বেছি এফালে নাই। বেছি দূৰ বুলি নহয়, গরিবের নোৱাৰে, ধুবুৰীত নোৱাৰে। আজিৰ দিনো সঁচা কথা, সবার ওপৰত দুনিয়াত এখন নাথাকে। বহুত ভুল কৰিছো, বদৰুদ্দিন চাহাবকো বহুত সময়ত বহুত বেয়া কথা কৈছো। মই কৈছো কি সমাজৰ ওচৰত, আল্লাহৰ ওচৰত, ইউডিএফ দলৰ কৰ্মকৰ্তাৰ ওচৰত এই যে যিখিনি ভুল হৈ গৈছে, মই ক্ষমা খুজিছো, আপোনালোকে মোক ক্ষমা কৰি দিয়ক। আজিৰ দিনৰ পাছৰ পৰা যাতে সেইবিলাক শব্দ মোৰ মুখেদি নাহে, আপোনালোকে বেয়া পোৱা কথা কিন্তু যাতে মোৰ মুখেদি নহয়, মোৰ বিশ্বাস তেওঁলোকে মোক ক্ষমা কৰি দিব। কিমানটা বিধায়কৰ পদ দখল কৰিব সক্ষম হ'ব? মই ইমান ডাঙৰ লিডাৰ নহয়, আমাৰ পাঁচটা যে জিকিম, ধুবুৰীত আমি পাঁচটা জিকিম, তাৰে ভিতৰত এটা হয়তো অলপ পাৰ্চেণ্টেজৰ কম বেছি হৈ আছে, যে নাম নকওঁ, পিছত লৈ বিভিন্ন কথা, পাঁচটাতো জিকিমেই, জিকিম। ঠিক আছে। থেংক ইউ।